Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো আমাৰ সেকেন্ড কুইজত আমি আজি আহি যাওঁ। তো টোটেল 5টা কুৱেশ্যন আছে। So let's start. First question, which of these numbers is composite? তো ইয়াতে 5টা অপশন দিয়া আছে, 5টাৰ ভিতৰত কোনকেইটা হ'ব আমাৰ কম্পোজিট নাম্বাৰ। তো কম্পোজিট নাম্বাৰ সেইটোৱে হয় যাৰ মোৰ দেন ওৱান ফেক্টৰ্ছ থাকিব। এতিয়া লাষ্টৰ এক্সাম্পলটো যদি আমি চাওঁ 99, তো 99ৰ ফেক্টৰ্ছ কি হ'ব পাৰে? 1 হ'ব আৰু 99, সেইটোতো ডেফিনেটলি হ'বই হ'ব। আমি জানো 99ক আমি কেনেকৈ লিখিব পাৰোঁ? 9 মাল্টিপ্লাই টু 11 লিখিব পাৰোঁ। তাৰমানে 99ক 9এও ডিভাইড কৰিব, 11এও ডিভাইড কৰিব পাৰোঁ। তো ঠিক আছে, অফক'ৰ্ছ আৰু আহি যাব 3 আছে, 3ও ডিভিজিবল হয়। তো মোৰ দেন 2 ফেক্টৰ্ছটো হৈয়ে গ'ল। 1 আৰু 99তকৈতো বেছিয়ে ফেক্টৰ্ছ আছে। 9 আছে, 11 আছে, 3 আছে, আৰু হ'ব পাৰে। সেইটো ইমান চাই থাকিব দৰকাৰ নাই। মোৰ দেন 2 যদি হৈ যায় অট'মেটিকেলি সেইটো হৈ যাব কম্পোজিট নাম্বাৰ। অৰ আমি এইটো ক'ব পাৰোঁ বাকীকেইটা নাম্বাৰ হৈছে কি? প্ৰাইম নাম্বাৰ। 29, 41, 71, 79 এইবোৰ চব প্ৰাইম নাম্বাৰ্ছ হৈছে। প্ৰাইম নাম্বাৰ্ছ যদি নহয় অট'মেটিকেলি কম্পোজিট নাম্বাৰ হৈ যাব। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। Which of the following is neither prime nor composite? এটাই স্পেচিয়েল নাম্বাৰ আছে যোনটো প্ৰাইমো হ'ব নোৱাৰে, কম্পোজিটো হ'ব নোৱাৰে, সেইটো হৈছে আমাৰ 1. নেক্সট কুৱেশ্যন, ইজ দ্য নাম্বাৰ প্ৰাইম অৰ কম্পোজিট? 5টো কি হয়? প্ৰাইম নাম্বাৰ হয় নে কম্পোজিট হয়? এই আমি জানো 5ৰ দুটাই ফেক্টৰ আছে, এটা হৈছে 1 আৰু 1টো হৈছে 5, আৰু বাকী কোনো ফেক্টৰ্ছ নাই। তো অবভিয়াছলি এইটো হৈ যাব এটা প্ৰাইম নাম্বাৰ। নেক্সট কুৱেশ্যন, which of the following is even? ইয়াতে কোনটো ইভেন হয়? তো ইভেন হ'ব কাৰণে আমি এটা বস্তু চাব পাৰোঁ যে আমি যদি ইভেন নাম্বাৰে অকল এড কৰোঁ সেইটো সদায় ইভেনে। প্ৰথম এক্সাম্পলটোত আছে ইভেন প্লাছ ইভেন প্লাছ ইভেন। তো আমি যদি 2 + 6 + 100 লৈ লওঁ, 2 + 6 হৈ যাব 8, 8 + 100 হৈ যাব 108। সদায় ইভেন নাম্বাৰ আহিব। তো ইভেন নাম্বাৰ এড কৰিলে সদায় ইভেন আহে। তো অবভিয়াছলি এইটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, which of this number is composite? তো কম্পোজিট হ'ব কাৰণে আমি কি কৰিম? যোনকেইটা প্ৰাইম নাম্বাৰ হয় কেঞ্চেল কৰি দিম। তো 5 প্ৰাইম, 31 প্ৰাইম হয়, 43 প্ৰাইম হয়, 53 প্ৰাইম হয়। 45 কেলৈ প্ৰাইম নাম্বাৰ নহয়? বিকজ আমি 45ক 9 মাল্টিপ্লাই টু 5 ক'ব পাৰোঁ। তো 9 মাল্টিপ্লাই টু 5 কৰি দিয়াৰ লগে লগে মোৰ দেন 2 ফেক্টৰ্ছ আহিয়ে গ'ল। 45ৰ আমি জানো ফেক্টৰ্ছ হ'ব 1 আৰু 45। ঠিক আছে, নেক্সট আমি 5 আৰু 9ও কৈছোঁ ইয়াৰ ফেক্টৰ্ছ হ'ব। তো মোৰ দেন 2টো হৈ গ'ল, 1 আৰু 45তকৈও বেছি আছে। তো আমি ক'ম যে এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। is a composite number. তো এইটো আছিলে আমাৰ আজিৰ কুইজ নাম্বাৰটো। So see you in the next session. Thank you.